गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 91 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 65 পৰা 68, শ্লোক 35 পৰা 49। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু চটপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি সদ্গুৰুৰ কৰ্মৰ পৰিসৰৰ বিষয়ে শুনো আহোঁ। ধৰাৰ সৰ্ব সৎগুৰু, জ্ঞান ভক্তিৰ মহাতুৰু, সবাৰে স্থিতি যে সমান, সকলোৱে দিব্য মহান। এই পৃথিৱীত সকলো সদ্গুৰু জ্ঞান আৰু ভক্তিৰ মহাবৃক্ষ সদৃশ। সকলোৰে আধ্যাত্মিক স্থিতি সমান হয় আৰু সকলো দিব্য তথা মহান হয়। তথাপি কৰ্মৰ কাৰণে জন্মে যে ভিন্ন ভিন্ন স্থানে শ্ৰীপ্ৰভুৰ নিয়ম মানি সেৱা কৰে মনুষ্য প্ৰাণী। কিন্তু কৰ্ম সম্পাদন কৰিবলৈ তেওঁলোকে বিভিন্ন স্থানত জন্মগ্ৰহণ কৰে আৰু প্ৰভুৰ নিয়ম পালন কৰি মানুহ আৰু অন্য প্ৰাণীকো সেৱা কৰে। ভিন দেশ আৰু কালৰে প্ৰভুৰ ইচ্ছা অনুসাৰে কৰি যায় নিস্বাৰ্থ কৰ্ম, প্ৰাণী সেৱাই ৰাখে ধৰ্ম। এইসকল সদ্গুৰুৱে বিভিন্ন স্থানত আৰু বিভিন্ন সময়ত প্ৰভুৰ ইচ্ছা অনুসৰি নিস্বাৰ্থ কৰ্ম কৰে তথা প্ৰাণীসৱৰ সেৱা কৰাৰ লগতে ধৰ্ম ৰক্ষাও কৰে। ভক্তৰ যোগ্যতা অনুসাৰে লগাই জগত হিতৰে, কোনোক দিয়ে জ্ঞান মাৰ্গ, কোনোক বা শিকাই যোগ। তেওঁলোকে ভক্তৰ যোগ্যতা অনুসাৰে ভক্তক লোকহিতকৰ কৰ্মত নিয়োগ কৰে। তেওঁলোকে কিছুমান ভক্তক জ্ঞান মাৰ্গত অগ্ৰসৰ কৰায় আৰু কিছুমানক যোগ শিকায়। যোগভ্ৰষ্ট ভক্তকো টানে, পুনৰ আনে নিজৰ কাষয়, শিকাই দিব্য শুদ্ধাচাৰ, প্ৰগতি কৰাই ভক্ত। যোগভ্ৰষ্ট ভক্তক নিজৰ প্ৰতি আকৰ্ষিত কৰি কাষলৈ আনে আৰু সদ্গুৰুৱে সেই ভক্তক শুদ্ধ আচাৰ শিকাই আধ্যাত্মিক প্ৰগতি বৃদ্ধি কৰায়। শ্ৰী সদ্গুৰুৰ চৌপাশে দৃশ্য অদৃশ্য ক্ৰিয়া চলে। গুৰুলীলা অতি জটিল, প্ৰদান কৰে শুভ ফল। সদ্গুৰুৰ চাৰিওকাষে দৃশ্যমান আৰু অদৃশ্য ক্ৰিয়া ঘটি থাকে। শ্ৰীগুৰুৰ লীলা অত্যন্ত জটিল হয়, যদিও সেইবোৰে অতি শুভ ফল প্ৰদান কৰে। অদৃশ্য কৰ্ম শ্ৰীগুৰুৰ শিষ্যৰো নহয় গোচৰ, অদ্ভুত ঘটনা দেখিলে ত্ৰস্ত হয় যে অজ্ঞানতে। শ্ৰীগুৰুৰ অদৃশ্য কৰ্ম শিষ্যৰ গোচৰ নহয়, কিয়নো শ্ৰীগুৰুৰ দ্বাৰা ঘটিত অদ্ভুত ঘটনা প্ৰত্যক্ষ কৰি শিষ্যই অজ্ঞানবশতঃ ভয়তে মূৰ্ছা যাব পাৰে। অলৌকিক ক্ৰিয়া দেখিলে বহু বহু কল্পনা জন্মে, বুজি নাপায় সূক্ষ্ম ক্ৰিয়া, সেয়েহে হৈ পৰে বলিয়া। শ্ৰীগুৰুৰ অলৌকিক লীলা দেখাৰ পিছত শিষ্যই নানান কল্পনা কৰিব ধৰে আৰু শ্ৰীগুৰুৰ সূক্ষ্ম ক্ৰিয়া বুজিব নোৱাৰি বলিয়া সদৃশ হৈ পৰে। গুৰুৰ প্ৰতি স্থিৰ ভক্তি বঢ়াই কৰ্ম জ্ঞান শক্তি, জন্ম হৈ সংস্কাৰ শুদ্ধ, গুৰু ইচ্ছাৰে চলে ভক্ত। শ্ৰীগুৰুৰ প্ৰতি অচলা ভক্তিয়ে শিষ্যৰ কৰ্ম আৰু জ্ঞান শক্তি বৃদ্ধি কৰে আৰু তাৰ ফলত শিষ্যৰ সংস্কাৰ শুদ্ধ হয় তথা তেনে শিষ্য শ্ৰীগুৰুৰ ইচ্ছাৰে পৰিচালিত হ'বলৈ ধৰে। ভক্তই গুৰুৰ ইচ্ছাৰে পাপৰ সতে যুদ্ধ কৰে, নিজ মনক কৰে জয়, নিৰ্মূল কৰে মোহ ভয়। শ্ৰীগুৰুৰ ইচ্ছাৰে ভক্তই নিজৰ পাপ বুদ্ধিৰ সৈতে সংঘৰ্ষ কৰে আৰু নিজৰ ভয় মোহ নিৰ্মূল কৰি নিজৰ মনটোক জয় কৰিবলৈ সক্ষম হয়। মন প্ৰাণেৰে শুদ্ধ ভক্ত
গুৰুদ্বাৰতে সমৰ্পিত জীৱাত্মা সেই ভক্তৰ চালনা কৰে গুৰুবৰ। যেতিয়া মন আৰু প্ৰাণেৰে ভক্তই শ্ৰীগুৰুৰ প্ৰতি সমৰ্পিত হয়, তেতিয়া সেই ভক্তৰ আত্মাৰ নিয়ন্ত্ৰণ আৰু সঞ্চালন শ্ৰীগুৰুৱে কৰে। প্ৰাণ দেহ মন ভক্তৰ ইচ্ছাধীন গুৰুবৰৰ আৱৰি ভক্তৰ হৃদয় প্ৰেম ভৰাই দয়াময়। প্ৰকৃত ভক্তৰ প্ৰাণ দেহ আৰু মন শ্ৰীগুৰুৰ ইচ্ছাৰ অধীন হয়। দয়াময় শ্ৰীগুৰুৱে ভক্তৰ হৃদয় আৱৰি প্ৰেম ভাৱনাৰে লেতুসেতু কৰি পেলায়। ভক্তৰ কৰ্ম ইচ্ছা জ্ঞান গুৰুৰে যে নিয়ন্ত্ৰণ, ভক্তৰ যি কৰ্ম কৰ্তৃত্ব গুৰুচৰণে সমৰ্পিত। প্ৰকৃত ভক্তৰ জ্ঞান ইচ্ছা আৰু কৰ্ম শ্ৰীগুৰুৱে নিয়ন্ত্ৰণ কৰে আৰু ভক্তৰ সকলো কৰ্ম আৰু কৰ্তাভাৱ শ্ৰীগুৰুৰ চৰণত সমৰ্পিত হয়। গুৰুৰ আদেশানুসাৰে ভক্তই সৰ্ব কৰ্ম কৰে, নিজৰ অস্তিত্ব নামানে গুৰুৰ অংশ হৈ পৰে। শ্ৰীগুৰুৰ আদেশ অনুসাৰে ভক্তই সকলো কৰ্ম কৰে। তেনে সুভক্তই নিজকে একো বুলি নাভাবে, মাথো গুৰুৰ অংশ বুলি ধৰি লয়। পূৰ্ণত মিলিলে অপূৰ্ণ, অপূৰ্ণ হৈ পৰে যে পূৰ্ণ। শ্ৰীগুৰুৰে তদাত্ম হয়, গুৰু সদৃশ ভক্ত হয়। পূৰ্ণত অপূৰ্ণৰ মিলন হ'লে অপূৰ্ণ পূৰ্ণ হৈ পৰে। শ্ৰীগুৰুৰ সৈতে তদাত্ম বা সমভাৱ হ'লে ভক্ত শ্ৰীগুৰু সদৃশ হৈ পৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।